হাই ফ্ৰেণ্ডছ, যিখন দেশত দেশৰ ৰাষ্ট্ৰপতিয়ে এগৰাকী নাৰী, যিখন দেশত নাৰী সবলীকৰণৰ ওপৰত জোৰ দিয়া হয়, যিখন দেশত বেটি পঢ়াও বেটি শ্লোগান দিয়া হয়, সেইখন দেশত নাৰী শক্তি কেতিয়াও পিছ পৰি থাকিব নোৱাৰে। তাৰেই এক উজ্জ্বল নিদৰ্শন। এয়া মোৰ কাষত আছে জ্যোতিকা বৰ্মন। জ্যোতিকা বৰ্মন যেতিয়া মাত্ৰ 3 বছৰ আছিল, তেতিয়াই জ্যোতিকা বৰ্মনৰ পিতৃ ঢুকাইছিল। পিতৃহীনা জ্যোতিকাৰ এই ঘৰখন আপোনালোকে দেখিবলৈ পাইছে। এই ঘৰখন মাকে বহু কষ্ট কৰি জ্যোতিকা বৰ্মনক ডাঙৰ দীঘল কৰিছে, আৰু জ্যোতিকা বৰ্মনে অশেষ কষ্ট কৰি যোৱাকালি যি SSCৰ চূড়ান্ত ৰিজাল্ট দিলে, সেই চূড়ান্ত ৰিজাল্টত জ্যোতিকাৰ খুব ভাল ফলাফল হ'ল। আৰু জ্যোতিকাই এদিন খাই এদিন নাখাই এইখন দৰিদ্ৰ পৰিয়ালত তেওঁৰ মাকে যি কষ্ট কৰি খুৱাইছিল, সেই দিনবোৰ পাৰ কৰি কৰি আহি নিজৰ অকল হৈছে মই জ্যোতিকা বৰ্মনৰ পৰা কিছু তথ্য লোৱাৰ কাৰণে প্ৰয়াস কৰিম। জ্যোতিকা বৰ্মন, তুমি কিহত সিলেকশ্যন পালা? নমস্কাৰ, মই SSCGD CISF ডিপাৰ্টমেণ্টত সিলেকশ্যন। CISF-ত, হয়। মাৰ্কছ কিমান আছিল তোমাৰ? 76। আৰু কাট অফ মাৰ্ক কিমান আছিল? কাট অফ মাৰ্ক এনে ফাইনেল কাট অফ 72 গৈছে, আৰু CISF-ত 75। অতি সুন্দৰ। তুমি কৰবাত প্ৰশিক্ষণ লৈছিলা নেকি? নাই লোৱা। তেতিয়াহ'লে এই যে তোমাৰ মাত্ৰ 3 বছৰ বয়সত তোমাৰ দেউতাক তুমি হেৰুৱাইছিলা, এই যে কষ্ট কৰি চলিলা, তো আমি শুনা মতে তুমি গ্ৰেজুৱেট, অৰ্থাৎ কোকৰাঝাৰ মহাবিদ্যালয়ৰ পৰা তুমি স্নাতক হৈছা। এই যে তোমাৰ এই যাত্ৰাত তোমাৰ যথেষ্ট কষ্ট হৈছিল। তুমি কিদৰে নিজকে নিজে SSCৰ কাৰণে প্ৰিপাৰেশ্যন লৈছা? মই পুৱা 4টা বজাতে উঠি ফিল্ডত অকলে গৈছিলো। অকলে গৈছিলি? অকলে গৈছিলো। আচ্ছা। তাতে কোনো ছোৱালী মানুহ নাছিল, অকল ল'ৰাই আছিল। ৱাও, ছোৱালী মানুহ নাছিল, ল'ৰা আছিল অকল। তুমিহে অকল ছোৱালী? মই অকল ছোৱালী আছিলো। হয়। পিছত সেইটো ফিজিকেল তৈয়াৰী কৰিছিলো তাতে। পিছত আৰু ইউটিউবৰ পৰাই পঢ়িছিলো। ইউটিউবৰ পৰা পঢ়িছিলো তুমি? ইউটিউবৰ পৰা পঢ়িছিলো এক্সামিনেশ্যনৰ কাৰণে। কোনো কোচিং লোৱা নাই, কোনো চেণ্টাৰতো যোৱা নাই। আচ্ছা, তাই কোনো কোচিং চেণ্টাৰলৈ যোৱা নাই, কোনো কোচিং টিচাৰৰ ওচৰলৈ যোৱা নাই, তাই ইউটিউবৰ পৰা পঢ়িছে। আৰু ৰাতিপুৱা আচৰিত কথাটো হ'ল, তাই যেতিয়া ৰাতিপুৱা ফিজিকেল এক্সাৰচাইজৰ কাৰণে গৈছিল, বাহিৰত ওলাই গৈছিল, তেতিয়া তাইৰ লগত যিবিলাক সংগী আছিল, এক্সাৰচাইজ কৰা লগৰীয়া আছিল, সেইবোৰ ল'ৰাহে আছিল। গতিকে তাই ল'ৰাবোৰৰ লগতহে এক্সাৰচাইজ কৰিছে। তো তাইক মানিব লাগিব, আচৰিত কথা, তাইক মানিব লাগিব। তাইৰ তাইৰ যিটো নেৰানেপেৰা চেষ্টা, তাইৰ অশেষ চেষ্টা, গতিকে তাইৰ যিটো মনোবল, সেইটো মানিব লাগিব। গতিকে সমাজত প্ৰতিগৰাকী যুৱতীয়ে আমাৰ জ্যোতিকা বৰ্মনৰ পৰা কিছু শিকা উচিত, কিছু মনোবল লোৱা উচিত। গতিকে মই সমাজৰ প্ৰতিগৰাকী যুৱতীক, প্ৰতিগৰাকী ছাত্ৰীক জ্যোতিকা বৰ্মনৰ পৰা কিছু এটা শিক্ষা লৈ, যে জ্যোতিকা বৰ্মনে কিদৰে এসাঁজ খাই এসাঁজ নাখায়, ৰাতিপুৱা অকলে ল'ৰাৰ লগত এক্সাৰচাইজ কৰি, কিদৰে ইউটিউবৰ পৰা পঢ়ি আজি CISF-ত নিজকে নিয়োজিত কৰিবলৈ সক্ষম হৈছে, অৰ্থাৎ তেওঁ CISF-ত চিলেকশ্যন হৈছে। থেংক ইউ। এই মুহূৰ্তত মোৰ লগত উপস্থিত আছে জ্যোতিকা বৰ্মনৰ মা। জ্যোতিকা বৰ্মনৰ মা সুমিত্ৰা ৰায়। মই সুমিত্ৰা ৰায় বাইদেউৰ পৰা দুষাৰমান কথা জানিবৰ কাৰণে প্ৰয়াস কৰিম, যে জ্যোতিকা বৰ্মন মাত্ৰ 3 বছৰ বয়সত যিহেতু তাই পিতৃহীনা হৈছিল, কিদৰে এই 3টা ছোৱালীক তাই ডাঙৰ দীঘল কৰিছিল? এনেকৈ কৰিম মানে সৰুতে তাত মাত্ৰ 10 বছৰ সংসাৰ কৰিলো, কৰাৰ পিছত ইয়াৰ দেউতাক মৰি গ'ল। তেনেকে আৰু অংগনাবাদী হেল্পাৰ পালো, ইয়াতে কৰি তাৰ মাজত হাজিৰা মজুৰি কৰি ডাঙৰ দীঘল কৰি এইখিনিয়ে কলো মই। ঠিক আছে, অতি দুখ লগা, অতি কৰুণ। আজি এগৰাকী মাতৃ হিচাপে মাতৃৰ চকুলত আনন্দৰ বন্যা, মাতৃৰ চকুলত আজি আনন্দৰ বন্যা বৈছে। অশেষ কষ্ট কৰিছে, যিবোৰ কষ্টৰ কথা আমি প্ৰকাশ কৰিব নোৱাৰো, ভাষাৰে প্ৰকাশ কৰিব নোৱাৰো। যে এই জ্যোতিকাহঁতে সৰু থাকোতে তেওঁলোকৰ 3জনী ভনী আছিল। 3জনী ভনী সৰু থাকোতে কোনো ল'ৰা নাছিল। সুমিত্ৰা বাইদেৱে কিমান যে কষ্ট কৰিছে, কিমান কষ্ট কৰি কৰবাত দিন হাজিৰা কৰিব গৈছে, কৰবাত কেতিয়াবা দোকানৰ শ্ৰমিক হিচাপে কাম কৰিছে, কেতিয়াবা অংগনাবাদীৰ হেল্পাৰ হিচাপে কাম কৰিছে। এনেকে বিভিন্ন ক্ষেত্ৰত
কেতিয়াবা মানুহৰ ঘৰে ঘৰে কাম কৰিব গৈছে, লোকৰ ঘৰে ঘৰে কাম কৰিছে। তো এইদৰে অতি কষ্ট কৰি তিনিজনী ছোৱালীক ডাঙৰ দীঘল কৰিছে। ডাঙৰজনী ছোৱালী এতিয়া পঢ়া শুনা কৰি তাইক বিয়া দিছে, আৰু তাইও এতিয়া এখন প্ৰাইভেট বিদ্যালয়ত কাম কৰি আছে। ইয়াৰ মাজুজনী ছোৱালী চাকৰি পাইছে, আৰু সৰু ছোৱালীজনীও পঢ়ি আছে। আমি আশা কৰিম সৰু ছোৱালীজনীও এদিন নিশ্চয় এই জ্যোতিকা বৰ্মনৰ দৰে কষ্ট কৰি তাইও এদিন চাকৰি পাব। তাইৰ ভৱিষ্যত জীৱনো উজ্জ্বল হ'ব। গতিকে সুমিত্ৰা বাইদেউৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো, লগতে ঘৰখনৰ মংগল কামনা কৰিছো। ধন্যবাদ।